চালিকা শক্তিটোক আমি খাদ্য দিওঁ নে নিদিওঁ? খাদ্য নিদিলে সি মন মাৰিব বা বেয়া হৈ যাব। সেইটো হৈছে তেওঁৰ খাদ্য হৈছে পৰম আত্মা। আমি বিলাক হৈছোঁ আত্মা, তেওঁ হৈছে পৰমাত্মা, যোনে আমাক পঠাই দিছে। সেইকাৰণে পৰমাত্মাৰ নাম ল'ব লাগে ঈশ্বৰৰ। নাৰায়ণ তেওঁৱেই হৈছে পৰমাত্মা আৰু আমি বিলাক হৈছোঁ আত্মা। আত্মা ক'ত থাকে? হৃদয়ত থাকে। আৰু এটা কাহিনী কম, শুনিব? দেৱতাসকলে এনেকৈ মিটিং কৰি আছে। চব দেৱতা বহিছে, বহি পেলাই মিটিং কৰিছে। কিয় মিটিং কৰিছে? যে আমাৰ ঈশ্বৰক আমি লুকুৱাই থ'ব লাগিব। পৃথিৱীত ইমান ঈশ্বৰক চবেই বিচৰা হৈছে, গতিকে আমি লুকুৱাই থ'ব লাগিব, নহ'লে ঈশ্বৰৰ শান্তি নোহোৱা হৈছে। কাৰণ ঈশ্বৰৰ কাৰণে কোনেও প্ৰাৰ্থনা নকৰে, চবেই নিজৰ কাৰণে কৰে। কৰে নে নকৰে? মই প্ৰাৰ্থনা কৰিছোঁ মোৰ কাৰণে, তেখেতে কৰিছে তেখেতৰ কাৰণে, চবেই নিজৰ কাৰণে কৰে। ভগৱানৰ কাৰণে বা ঈশ্বৰৰ কাৰণে, যোনে যাৰ আমি মানো তেওঁৰ কাৰণে কোনেও প্ৰাৰ্থনা নকৰে। মিছা কথা। আমি দেৱীক আৰাধনা কৰোঁ, কিন্তু দেৱীৰ কাৰণে কোনে আৰাধনা কৰিছে? দেৱীক মা তুমি ভালে থাকা বুলি চাকি এগছ কোনোবাই জ্বলাই পাইছে কি? নাই পোৱা। হে প্ৰভু ভগৱান তুমি নাৰায়ণ তুমি ভালে থাকা বুলি চাকি জ্বলাই পাইছে? নাই পোৱা, কোনেও পোৱা নাই। তুমি চবে বিচাৰিছে খালি মোক আমুক লাগে, মোক তামুক লাগে, মোৰ ল'ৰাটো ইঞ্জিনিয়াৰ বনাই দিয়ে, মোৰ ডাক্তৰ বনাই দিয়ে, মোক গাড়ী এখন দিয়া, মোক আমুক দিয়া, ভগৱান মোক আমুক কৰি দিয়া। চবেই বিচাৰি আছে। বিচাৰাৰ কোবত দেৱতাসকলে ভাবিছে ভগৱানৰ এতিয়া অৱস্থা নহ'ব, গতিকে কিছুদিনৰ কাৰণে ভগৱানক লুকুৱাই থ'ব লাগিব মানৱ জাতিৰ পৰা। ক'ত লুকুৱাই থ'ব? আলোচনা কৰি থাকোঁতে বিশ্বকৰ্মাই ক'লে যে চিন্তা কৰিব নালাগে, মই আকাশৰ মাজত ডাৱৰৰ ভিতৰত এটি ঘৰ বনাই দিম, তাতেই ভগৱানক লুকুৱাই থ'ম। তেতিয়া ইন্দ্ৰই কৈছে যে বিশ্বকৰ্মা তোমাৰ পৃথিৱী সম্পৰ্কে জ্ঞান সম্ভৱতঃ কম। পৃথিৱীত আমেৰিকা বুলি এখন দেশ আছে, যিখন দেশে তেওঁলোকে ৰকেট পঠাই পেলাই ভগৱানক লৈ যাব আৰু ভগৱানক তেওঁলোকৰ কৰি পেলাব, কোনেও নাপাব। পিছত বিশ্বত যুদ্ধ হৈ যাব। তেতিয়া কৈছে ঠিক আছে, সাগৰৰ তলিত এটা ঘৰ বনাই তাতে সোমাই থৈ দিম, এমাহমান জিৰণি ল'ব। তেতিয়া কৈছে তুমি ভাৰতৰ নাম শুনিছা, জাপানৰ নাম শুনিছা? এইবিলাক বহুত ডাঙৰ ডাঙৰ দেশ, সিহঁতে ছাবমেৰিন লগাই পেলাই ভগৱানক লৈ গুচি যাব। যোনে আগত নিব পাৰে তেওঁলোকৰে ভগৱান হৈ যাব, যুদ্ধ হৈ যাব পৃথিৱীত। এটা হাহাকাৰ হৈ গ'ল। তেতিয়া নাৰদ সোমাই আহিছে আৰু নাৰদে কৈছে যে কি তোমালোকৰ বিষয়বস্তু মই গম পাইছোঁ, তোমালোকে চিন্তা নকৰিবা, ভগৱানক মই এনেকুৱা এটা জেগাত থৈ দিম, যোনেই বিচাৰিব তেওঁৱেই পাব, আৰু যোনেই নিবিচাৰে তেওঁৱেই ভগৱানক বিচাৰি হাবাথুৰি খাই ফুৰিব লাগিব। ক'ত? যে পৃথিৱীৰ মানৱ জাতিৰ হৃদয়ত মই ভগৱানক শুৱাই থৈ দিম। সেইকাৰণে হৃদয়ত ভগৱান শুই আছে সকলোৰে। জগাই পেলাও, জগালেই ভগৱানক পাই যাব। ঈশ্বৰক হৃদয়ত জগাও। হৃদয়ত যোনদিনা ভগৱানক দেখিব, সেইদিনা ইয়াত থকা প্ৰতিজন মানুহকে আপোনালোকে ভগৱানৰ দৃষ্টিত দেখিবলৈ আৰম্ভ কৰিব, আৰু তেতিয়াই সমাজত শান্তি সুন্দৰকৈ বিৰাজ হ'ব। আমি ভগৱানক বিচাৰি ফুৰিছোঁ, নাই পোৱা কাৰণে আমি ইজনে সিজনক অন্যায় কৰিছোঁ, মাৰিছোঁ, কাটিছোঁ, কাজিয়া কৰিছোঁ ইত্যাদি ইত্যাদি। কিন্তু আমি যেতিয়া গম পাম যে ভগৱান মোৰ হৃদয়ত আছে, ক'ত আছে? এই আত্মা ভগৱান। ভগৱান হৈছে 5টা শব্দৰে গঠিত এটা শব্দ, 5টা আখৰেৰে। ভগৱান, ভগৱান। ভগৱানে হৈছে পঞ্চভূত, যিটো আমি লৈ ফুৰিছোঁ এই শৰীৰটো। ভ মানে হৈছে ভূমি, ভূমি মানে হৈছে মাটি। গ মানে হৈছে গগন, গগন মানে হৈছে আকাশ, আকাশ আমি জ্বলি গৈছোঁ তালৈকে লৈ আছোঁ নে নাই? ভগ ভ মানে হৈছে বায়ু, বায়ু আমি সদায় গ্ৰহণ কৰি আছোঁ। ভগৱ ৱা, ভগৱা ন, ন মানে হৈছে নীৰ, নীৰ মানে হৈছে পানী। ভগৱ ভগ গ ভগৱান। আৰু অ ভ অ মানে হৈছে অনল, অনল মানে হৈছে জুই। ভ অ গ বান, ভগৱান। এইকেইটা বস্তু আমি শৰীৰত লৈ আছোঁ। কি লৈ আছোঁ? জুই, পানী, বায়ু, আকাশ আৰু মাটি। আৰু সেইটো হৈছে পঞ্চভূত। সেই ভূতটো যেতিয়া আমি মৰিম, তেতিয়া পঞ্চভূতত বিলীন হৈ যায়। সেইটোৱে হৈছে ভগৱান। ক'ত আছে আমাৰ ভগৱান? শৰীৰত। বিচাৰি লওক নিজে নিজে। এফালে কি কলিকাল অদিনা লোৱাই ভাল,
সাধু সংগত হৰি নাম পাই ঘোৰ কলিকালে হৰি নাম ললে আত্মা তৰণি নাই।